গুৱাহাটী গৈছিলোঁ খেলিবলৈ আৰু তাত গৈ মই ছেকেণ্ড পজিশ্যন লাভ কৰিলোঁ আৰু ছাৰক মই ধন্যবাদ দিছোঁ ব্ৰাদাৰ্ছ ফাইট ক্লাবৰ কাৰণে ছাৰে বহুত কষ্ট কৰিছে গুৱাহাটী ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 24th অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপ 2026ত আমাৰ কৰিয়াবৰ ব্ৰাদাৰ্ছ ফাইট ক্লাবৰ তৰফৰ পৰা 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাৰ্টিচিপেট কৰিছিল তাৰে 7 বছৰ অনুৰ্ধ প্ৰিয়মে ব্ৰঞ্জ মেডেল আৰু বৃষ্টি আৰু প্ৰজ্ঞাই চিলভাৰ মেডেল পাই ক্লাবৰ আমাৰ ব্ৰাদাৰ্ছ ফাইট ক্লাবৰ তথা কলিয়াবৰবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মই বহুত দিনৰ পৰা সকলোৱে জ্ঞাত চাগে মই প্ৰফেশ্যনেল MMA খেলোঁ মিক্স মাৰ্চেল আৰ্টছ যিটো আমাৰ ফুল কণ্টেক্ট গেম হয় আনৰিকগনাইজ স্পৰ্টছ যিহেতু এইটো এটা ডেডলি স্পৰ্টছ চ' মই এইটো ট্ৰাই কৰি আছোঁ আৰু আল্টিমেটলি মই UFC ফাইট পাছ বুলি কয় যিটো আমাৰ একচুৱেলি ড্ৰিম হয় এভৰি MMA ফাইটাৰ্ছ বা এভৰি মাৰ্চেল আৰ্টিষ্ট চ' সেইটোত মই বহুত বছৰৰ পৰা লাগি আছোঁ আৰু ফাইনেলি মোৰ কল আহিছে 23 মে'ত মোৰ তাৰ পৰা কণ্টেক্ট আহিছিলে আউট অফ ইণ্ডিয়া নিউজিলেণ্ডৰ ফাইটাৰ্ছ এজনৰ লগত কিন্তু মোৰ অলপ অসুবিধাৰ কাৰণে মানে প্ৰিপেৰেশ্যন কৰিবলৈ অলপ টাইম লাগে ৱেইট কাট কৰাৰ চ' মই নকৰিলোঁ এতিয়া 20 জুনত যিটো হ'ব সেইটোত মই পাৰ্টিচিপেট কৰিম আৰু এইটো অল ইণ্ডিয়াৰ 7 ষ্টেটছ ভাৰ্চেছ ফাইট হ'ব আৰু লগতে অল ইণ্ডিয়াত 72 ফাইটাৰ চিলেকশ্যন হৈছে তাৰ ভিতৰত ময়ো মানে চিলেকশ্যন পাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ